আজিৰ পৰা মিচিং ভাষাত পাঠদান আৰম্ভ। মিচিং স্বায়ত্ত পৰিষদৰ এলেকাৰ অধীনত ৰাজ্যৰ 11খন জিলাৰ প্ৰায় 200খন প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাত কৰা হ'ব পাঠদান। অসম চৰকাৰৰ শিক্ষা বিভাগে মিচিং ভাষাক প্ৰথম পৰ্যায়ত প্ৰাথমিক বিদ্যালয়ত আৰম্ভ কৰা কাৰ্যক উষ্ম আদৰণি জনাই আজিৰ পৰাই আনুষ্ঠানিকভাৱে মিংমাং খৰিয়নি প্ৰাথমিক বিদ্যালয়ত আৰম্ভ কৰা হয় পাঠদান। আজি উক্ত শুভক্ষণত মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত নীতি নিয়মৰ মাজেৰে মিচিং শিক্ষকক আদৰণি মুকলি সভা অনুষ্ঠিত কৰা হয়। মিচিং সমাবেদক সংগীতে মুকলি সভা আৰম্ভণি কৰি মিচিং ৰাইজক আগুৱাই নিয়া ক্ষেত্ৰত গুৰুত্বপূৰ্ণভাৱে আলোচনা কৰা হয়। আজি উক্ত অনুষ্ঠানত TMPK কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য সঞ্জীৱ মিলিৰ লগতে শিক্ষক অঞ্চলটোৰ একাংশ জ্যেষ্ঠ গণ্য মান্য ব্যক্তিসকল আৰু ৰাইজ উপস্থিত থাকে। অসম চৰকাৰক প্ৰথমে আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো, যিহেতু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ মিচিং অধ্যুষিত অঞ্চলবিলাকত ইতিমধ্যে 2খন LP স্কুলক পুনৰ নিজৰ মাতৃভাষাক পাঠদান কৰিবৰ কাৰণে অসম চৰকাৰে যি ভূমিকা গ্ৰহণ কৰিছে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াক আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ মিচিং সাহিত্য পৰিষদৰ প্ৰাক্তন আমাৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাইঙে ছাৰ, জোনাই বিধানসভাৰ আমাৰ সন্মানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াকে আদি কৰি যিসকলে এই ভাষাৰ আন্দোলনক যেনেধৰণে এটা আজি 40 বছৰৰ মূৰত যেনেধৰণে এটা প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেখেতসকলে যিধৰণে ভূমিকা গ্ৰহণ কৰিছিলে, আমি সমগ্ৰ মিংমাংবাসী হৈ তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াতে আমি দেখিছোঁ আমাৰ মিংমাং খৰিয়নি প্ৰাথমিক বিদ্যালয়ত ৰাইজৰ যি উৎসাহ উদ্দীপনা, যে ভাষাক যেনেধৰণে আদৰিবৰ কাৰণে এটা ব্যস্ত হৈ আছিলে ইমান বছৰ অপেক্ষাৰ অন্তত যেনেধৰণে এটা ভাষাক আদৰিবৰ কাৰণে নিজৰ যিটো মাদাৰ টঙক আদৰিবৰ কাৰণে আমাৰ যেনেধৰণে এটা মাই মাতৃসকলে বা আমাৰ বন্ধু বান্ধৱীসকলে বা আমাৰ সৰু কণ ছাত্ৰ ছাত্ৰীসকলে যেনেধৰণে আমি দেখিছোঁ আজি ইয়াত আমি খুব অভিভূত হৈছোঁ। আৰু আমি আশা কৰোঁ যে এই 2খন স্কুলে কেৱল আমাৰ পৰ্যাপ্ত নহয়, গতিকে আমি অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰীকে আদি কৰি সকলোকে মই আহ্বান জনাব বিচাৰোঁ, পৰৱৰ্তী পৰ্যায়ত আমি 2খনৰ পৰিৱৰ্তে আৰু আমাক কিমান মিচিং অধ্যুষিত অঞ্চলবিলাকত দিব পৰা যায়, তো সেইখিনি ব্যৱস্থাও যদি কৰি দিয়ে তেন্তে আমি নথৈ আনন্দিত হ'ম। আৰু আমি নিশ্চিত যে আমাৰ এই ভাষাক জীয়াই ৰাখিবৰ কাৰণে আমি যেনেধৰণে প্ৰচেষ্টা কৰিব লাগে, যেনেধৰণে হাতত ভূমিকা গ্ৰহণ কৰিব লাগে আমি ল'বৰ কাৰণে আমি ব্যগ্ৰ হৈছোঁ। যিহেতু 1986ত মিচিং ভাষাক এটা মাধ্যম হিচাপে তেতিয়া শিক্ষক নিযুক্তি দিয়া হৈছিলে, কিন্তু সেই আমাৰ ইমান ফলৱতী নহ'ল। গতিকে আমি আশা কৰিছোঁ যে এইবাৰ 2025 চনত যেনেধৰণে এটা আমাৰ ৰাইজে যেনেধৰণে আদৰি ল'বৰ কাৰণে উৎসাহ উদ্দীপনা আমি পাইছোঁ, আমি আশাবাদী যে আমাৰ এই ভাষাক জীয়াই ৰাখিবৰ কাৰণে আমাৰ আই মাতৃসকলৰ পৰা আৰম্ভ কৰি সকলো সমগ্ৰ মিচিং জাতিয়ে আমাৰ হৈ আছে। এই বিদ্যালয়ত কেইজন আছে শিক্ষক? সেই বিদ্যালয়ত মিংমাং খৰিয়নি প্ৰাথমিক বিদ্যালয়ত 2জন শিক্ষক আছিলে। তাতে আমাৰ মিচিং শিক্ষক এজন আমাৰ পাংগিং উপাধিৰ এজন আমাৰ ইয়াতে কেশৱ পাংগিং আমাৰ ইয়াতে উপস্থিত হৈছে, তেখেতক মিচিং শিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। গতিকে আমি তেখেতক লৈ পেলাই আমি খুব গৌৰৱ অনুভৱ কৰিছোঁ। নিশ্চিতভাৱে তেখেতে আমাৰ যিটো মিচিং ভাষাক সমগ্ৰ কণ ছাত্ৰ ছাত্ৰীসকলক ভালদৰে বুজাব পৰা যাব। আৰু তেখেতৰ এই শিক্ষকতাৰ জৰিয়তে আমি আশা কৰিম যে খৰিয়নি গাঁৱৰ পৰা এটা ভাষাৰ যিটো আন্দোলন, সেই আন্দোলন নিশ্চিতভাৱে জীৱিত হ'ব।